যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ 2023 চনৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰখন লগতে মই কেইটামান কুৱেশ্যনৰ আনচাৰো কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰত দিছিল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ডি পজিশ্যনেল ফিচাৰ, তলত দিয়াবোৰৰ কোনটো অৱক্ষেপণজনিত অৱয়ব। ইয়াত দিছিলে হৰ্ণ, মৰিন, অচিছ আৰু হেংগিং ভেলি। কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ বি মৰিন অৰ্থাৎ গ্ৰাব। Question number B. In which of the following regions is located the Great Lake region of USA? তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত? অপশ্যনসমূহ দিছিল আপেলেচিয়ান উচ্চভূমি অঞ্চল, ৰকি পাৰ্বত্য অঞ্চল, কেলিফৰ্ণিয়া উপকূলীয় অঞ্চল আৰু মধ্য সমভূমি অঞ্চল। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবাচোন। Question number 3 to চোৱা the country located to the west of India is ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হ'ল ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন হৈছে পাকিস্তান। অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। Question number D to চোৱা in which of the following regions rainfall mainly occurs in winter তলৰ কোনটো অঞ্চলত বৃষ্টিপাত প্ৰধানকৈ শীতকালত হয়? কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ চি মেডিটেৰিয়ান ৰিজন, ভূমধ্যসাগৰীয় অঞ্চল। Question number E. What is the name of the capital of Japan? জাপানৰ ৰাজধানীখনৰ নাম কি? জাপানৰ ৰাজধানীখনৰ নাম হৈছে টকিঅ'। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। Question number F. Which of the following is the largest continent in the world? তলৰ কোনখন মহাদেশ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ। Question number 2. Mention one irrational feature created by wind. বতাহে সৃষ্টি কৰা এটা ক্ষয়জনিত অৱয়বৰ নাম উল্লেখ কৰা। Question number 3. What is geomorphic process? ভূপ্ৰাকৃতিক প্ৰক্ৰিয়া কাক বোলে? Question number 4. Name the mountain range lying between Asia and Europe. এছিয়া আৰু ইউৰোপৰ মাজত অৱস্থিত পৰ্বতমালাটোৰ নাম লিখিব দিছে। সেয়া হৈছে ইউৰাল পৰ্বতমালা। Question number 5. Write one of the greenhouse gases. সেউজগৃহ গেছ এবিধৰ নাম লিখা। এবিধ সেউজগৃহ গেছৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড। Question number 6. Write one characteristics of deciduous vegetation. বৰ্ণপাতী উদ্ভিদৰ এটা বৈশিষ্ট্য লিখা। পৰ্ণপাতী উদ্ভিদৰ এটা বৈশিষ্ট্য হৈছে পৰ্ণপাতী উদ্ভিদৰ পাত বছৰত এবাৰ সৰি যায় আৰু বসন্ত ঋতু হোৱাৰ লগে লগে আকৌ পুনৰ ওলায়। Question number 7. Write name of the second highest mountain on earth. পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম লিখা। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম হৈছে গডউইন অষ্টিন। Question number 8. Name the largest island of Japan. জাপানৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম লিখা। Question number 9 দিছিল What is deflation? অৱনমন কাক বোলে? Question number 10. What is lithosphere? What percentage on earth surface is covered by lithosphere? স্থলমণ্ডল কাক বোলে? এই ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে সুধিছে। এটা 2 নম্বৰ কৈ আছিলে। Question number 11. Define regional geography. আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। Question number 12. What is homogeneous region? Give an example of homogeneous region. সমধৰ্মী অঞ্চল কাক বোলে? সমধৰ্মী অঞ্চলৰ উদাহৰণ দিবলৈ দিছে। Question number 13. Name two countries of monsoon region. মৌচুমী অঞ্চলৰ অন্তৰ্গত দুখন দেশৰ নাম লিখা। Question number 14. Name two states of the Appalachian Highland region of the USA. আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেচিয়ান উচ্চভূমি অঞ্চলত অৱস্থিত দুখন ৰাজ্যৰ নাম লিখা। Question number 15. Write the two names of the states of USA whose population density is less than 5%.
আমেৰিকা যুক্তৰাষ্ট্ৰৰ 5 জনৰো কম জনসংখ্যা থকা দুখন ৰাজ্যৰ নাম লিখা Question number 16 mention two characteristics of the Tokyo Yokohama Industrial Region of Japan জাপানৰ টকিঅ ইয়োকোহামা উদ্যোগ অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা Question number 17 name two important industrial centers of the North Kyushu Industrial Region of Japan জাপানৰ উত্তৰ কিউশু উদ্যোগ অঞ্চলৰ দুটা প্ৰধান উদ্যোগ কেন্দ্ৰৰ নাম লিখা Question number 18 mention the name of two towns of the Central Japan region মধ্য জাপান অঞ্চলৰ দুখন নগৰৰ নাম লিখা Question 19 of the cell mention India's land boundary and coastal boundary ভাৰতবৰ্ষৰ স্থলসীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা Question number 20 write the significance of Mumbai Pune Industrial Region মুম্বাই পুনে ঔদ্যোগিক অঞ্চলৰ বিশেষত্ব লিখা Question number 21 what is moraine mention four types of moraine the গ্ৰাব কাক বোলে চাৰি প্ৰকাৰৰ গ্ৰাবৰ নাম উল্লেখ কৰিব দিছিল Question number 22 what is environment mention its two basic elements পৰিবেশ কাক বোলে ইয়াৰ দুটা মৌলিক উপাদান উল্লেখ কৰা Next 23 number question mention three reasons of global warming গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা কাৰণ উল্লেখ কৰা Question number 24 write three distinguish between homogeneous region and functional region সমধৰ্মীয় অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ তিনিটা পাৰ্থক্য লিখা Question number 25 mention three characteristics of physiography of Asia এছিয়া মহাদেশৰ ভূ প্ৰকৃতিৰ তিনিটা বৈশিষ্ট্য লিখা গতিকে এইখিনি তোমালোকে চাই যোৱা Question number 26 ৰ পৰা কি question আহিছিলে আৰু তোমালোকক যদি ইয়াৰ PDF খিনি লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসঅ্যাপ চেনেল টেলিগ্ৰাম চেনেল ফলো কৰি লবলৈ নাপাহৰিবা তাত তোমালোকে এই PDF সমূহ পাবা আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ কোৱেশ্চন আনসাৰৰ ভিডিও আপলোড কৰা আছে প্লেলিষ্ট সেকশনত যাবা সকলোবোৰ লিংক ডেসক্ৰিপচনত দি থোৱা আছে তাত ক্লিক কৰি তোমালোকে কোৱেশ্চন আনসাৰ সমূহ লিখি লবলৈ পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা